তেওঁ বলে এজন মৌলবী মৌলানা হয় মৌলানাৰ মুখত এনেকুৱা ভাষ্য সভা পায় নেকি অখিল গগৈ প্ৰতি বুঢ়া ভেটি তাইলে আমি কি লাভ কৰিম আমি ইমান বুঢ়া হৈছো তথাপিও মন মতে যোৱা নাই না অখিল পত্নী বুঢ়ী এই বুঢ়ী লৈ মই কি মন্তব্য দিম নিদিম প্ৰথমতে কথা মই এইটোৱে ক'ম যে কিমান নিকৃষ্ট মানসিকতা হ'লে এনেকৈ এজন জনপ্ৰতিনিধিয়ে মহিলাৰ বিষয়ে মন্তব্য ক'ব পাৰে আৰু দ্বিতীয়তে তেওঁ বোলে এজন মৌলবী মৌলানা হয় মৌলানাৰ মুখত এনেকুৱা ভাষ্য সভা পায় নেকি এতিয়া মোৰ আপোনালোকৰ মাধ্যমতে তেওঁলোকলৈ মানে প্ৰশ্ন বদৰুদ্দিন আজমললৈ যে আপুনি কি ধৰণৰ মৌলবী এনেকৈ মহিলাক যে আপুনি এনেকৈ অশালীন মন্তব্য কৰিছে আৰু তেওঁ অকল গীতাশ্ৰী তামুলী বাইদেউৰ ক্ষেত্ৰতে নহয় তেওঁ গোটেই নাৰী সমাজক তেওঁ অপমান কৰিছে গতিকে আমি ৰাইজৰ দলে ভাবোঁ তেখেতে ৰাজহুৱাকৈ ক্ষমা বিচাৰাটো অতিকৈ দৰকাৰ দ্বিতীয়তে তেওঁ নাৰীৰ বিষয়ে মন্তব্য কি তেওঁতো কাৰোবাৰ পুতেক আছিল হয়তো তেওঁৰ পত্নী আছে তেওঁৰ জীয়েক আছে গতিকে এনেকুৱা অশালীন মন্তব্য দিব নাপায় নহয় এজন জনপ্ৰতিনিধিৰ মানে মুখত আৰু দ্বিতীয়তে তেওঁ মানে এতিয়া জনপ্ৰতিনিধি একচুৱেলি হৈ থকা নাই তেওঁৰ যিটো ভেটি আছিলে সেই ভেটিটো বৰ্তমান খহি গৈছে আৰু সেই খহি যোৱাৰ ফলতে তেওঁ মাজে মাজে এতিয়া মানে শিয়ালৰ দৰে হুৱা দিবলৈ আৰম্ভ কৰিছে আমি গতিকে এতিয়া ভাবিছোঁ যে ইয়াৰ ব্যৱস্থা লোৱা যাওক আমি তেওঁৰ এগেইনষ্টত এখন FIR আজি দিম বুলি আমি চিন্তা কৰিছোঁ কাৰণ তেওঁ গোটেই নাৰী সমাজকে অপমান কৰিছে আৰু মুকলিয়ে মুৰিয়া কয় খালি মানে নাৰীক পূজা কৰিব নালাগে কিন্তু পূজা কৰাৰ বিনিময়ত এইটোও নহয় যে আপোনালোকে বেয়া মন্তব্য কৰি থাকিব গতিকে ইয়াৰ বিৰুদ্ধে আমি গৰিহণা দিছোঁ লগতে আজি বঙাইগাঁও থানাত এখন এজাহাৰ দাখিল কৰিম হয় প্ৰভাৱ মানে বহুতেই পৰিছে আজি ধৰি লওক আপোনালোকে পেপাৰে মাধ্যমে বা সংবাদ জগতে আপোনালোকে গম পাইছে যে তেখেতৰ মানে আমাৰ বৰমূৰীয়াৰ কথাই কৈছোঁ বৰমূৰীয়াৰ হাত নিশ্চয় তেওঁৰ আশীৰ্বাদ হিচাপে আছে সেইকাৰণে তেওঁ মাজে মাজে এনেকৈ প্ৰলাপ বকি থাকে আৰু দ্বিতীয় কথা হৈছে কি আপোনালোকে মানে লোকসভা ইলেকশ্যনতো দেখা পাইছে কিদৰে তেওঁ জহি গ'ল গতিকে ইয়াত কি হৈছে ইয়াত আমাৰ মামা তেখেতৰ হাত এখন মানে ৰাইট হেণ্ড এখন ভাঙি গ'ল সেইকাৰণে তেখেতক এতিয়া মানে কি কৰা হৈছে এই মাজে মাজে শিয়ালৰ নিচিনাকৈ হুৱা দিয়ক উল্টা চিধা বকি থাকক বাছ সেইখিনি আৰু ইয়াত মানে বৰমূৰীয়াৰ পুৰা হাত আছে এটা সময়ত কি আছিলে আমাৰ বৰ্তমান সময়তো চলি আছে একচুৱেলি আমাৰ ধৰ্মৰ ৰাজনীতিটো বেছিকৈ চলি আছে সাম্প্ৰদায়িক বিষয়বস্তুৰ ৰাজনীতিটো বেছি চলি আছে এটা সময়ত টাৰ্গেটত আছিলে বদৰুদ্দিন আজমল আমাৰ মামাই মন্ত্ৰী মানে যেতিয়া হৈছিলে মিটিঙে যায় এটাই কয় যে আমি যদি মানে কি নহওঁ তেতিয়াহ'লে কিন্তু বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হয় এনেধৰণৰ এইবিলাক আলাপ চলি আছিলে মিটিঙে এইবিলাক গান গোৱা হৈছিলে এতিয়া যিহেতু এটা টপিক বন্ধ হৈ গ'ল এতিয়া আমাৰ মামাৰ মানে কোনো ইছ্যু নাই আৰু অসমৰ জ্বলন্ত সমস্যা একো নাই কাৰ ঘৈণীয়েক কি কাৰ কি PhD লৈছে কাৰ MPhil লৈছে কাৰ কি এইবিলাক কথাই আলোচনা কৰিছে গতিকে এইবিলাকৰ কোনো মানে ভিত্তিহীন কথা এইবিলাক যিবিলাক বৰ্তমান আলোচনা চলি আছে এইবিলাক একচুৱেলি আলোচনাৰ বিষয়ে নহয় আজি আলোচনাৰ বিষয় হ'ব লাগিছিল আমাৰ নিবনুৱা সমস্যা আলোচনা হ'ব লাগিছিল আমাৰ মূল্যবৃদ্ধি বৰ্তমান মানে কৰ কাতলৰে মানে জনতাৰ অৱস্থা নাইকিয়া হৈছে শোষণ কৰা হৈছে কিন্তু তাৰ ওপৰতে কি হৈছে কাৰ ঘৈণীয়েকে কি হৈ আছে কেনেকৈ চাকৰি পালে এইবিলাক গতিকে ভিত্তিহীন কথা এইবিলাক কথাই ৰাইজেও বুজি পাইছে কোন কেনেকুৱা আজি গীতাশ্ৰী তামুলী বাইদেউ কি ৰাইজেও গম পাইছে গতিকে এইবিলাক কথা বেছি চলি লাভ নাই আৰু